আৰু এই প্ৰসংগই যে বিষাক্ত চুলাই মদ খাই গোলাঘাট আৰু যোৰহাটত মৃত্যুৰ সংখ্যা ইতিমধ্যে 155 জনলৈ বৃদ্ধি পাইছে। জিএমচিএইচত চিকিৎসাধীন অৱস্থাত নিশা দুজনৰ মৃত্যু হোৱাৰ লগতে গোলাঘাট চিভিল হাস্পাতালতো আন দুজনৰ মৃত্যু হৈছে। জিএমচিএইচতে বৰ্তমানলৈকে মৃত্যু হৈছে 77 জনৰ। বৰ্তমানলৈ গোলাঘাটত 97 জনৰ মৃত্যু হোৱাৰ বিপৰীতে যোৰহাটত 58 জন লোকৰ মৃত্যু হৈছে। এতিয়াও চিকিৎসাধীন হৈ আছে 2 শতাধিক লোক। গোলাঘাট আৰু যোৰহাটত বিৰাজ কৰিছে এক অবৰ্ণনীয় পৰিস্থিতি। বাগিচাসমূহত এক অবৰ্ণনীয় পৰিস্থিতি, এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে, কাৰণ ইখনৰ পাছত সিখনকৈ চিতা জ্বলিছে। কান্দোনত ভাঙি পৰিছে নিহতৰ আত্মীয়। ইফালে চিকিৎসালয়টো এক হাহাকাৰ অৱস্থা। চিকিৎসালয়ৰ বিচনা মজিয়াত পৰি আছে অসুস্থসকল। অসুস্থক ভৰ্তি কৰোৱাৰ বাবে ঠাই নোহোৱা হৈছে চিকিৎসালয়ত। কিন্তু বাগানৰ যি পৰিস্থিতি, যি পৰিৱেশ আজিৰ দিনটোত, ইফালে আমি জনাই কৈছোঁ যে উৎখাটো কৰা হৈছে যিহেতু এই ঘাটিসমূহ। গতিকে সবিশেষ খবৰ লৈ আহিব আমাৰ সাংবাদিক ৰোহিত গগৈ আছে আমাৰ সৈতে। আমি ৰোহিতৰ ওচৰলৈ যাম। ৰোহিত, আপোনাৰ ওচৰলৈ আহিছোঁ। হয় পাপৰি, যেহেতু ক'ব লাগিব এই মুহূৰ্তত মই উপস্থিত আছোঁ যি মৃত্যু উপত্যকাত পৰিণত হোৱা হালমৰা চাহ বাগিচাত, আৰু আপুনি কিছু সময় পূৰ্বে তথ্য দিয়ে। ৰোহিত, আমি আপোনাক কিছু সময়ৰ বাবে ৰাখিম। আমি বিধানসভা মজিয়ালৈ পোনপটীয়াকৈ যাম। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাষ্য প্ৰদান কৰিছে সংবাদ মাধ্যমৰ আগত। ঠিক আছে, দেখুৱাই দিয়া তুমি দিয়াই দিয়া নাই ব্লেংক মাৰিলে কেনেকৈ আজি অসমৰ বুৰঞ্জীত বোধহয় এনেধৰণৰ ঘটনাও হোৱা নাই। আৰু নিশ্চয় বিৰোধী দলৰ এটা দায়িত্ব আছে। অসমত যি বিভীষিকা হৈছে, য'ত 165 গৈ মৰিছে, আৰু এতিয়া কিমান মৰা, এতিয়াও 100তকৈ বেছি মানুহ এতিয়া হস্পিটেলত তেওঁলোকে আজি ট্ৰিটমেণ্টত আছে। কিন্তু চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক, স্বাস্থ্যমন্ত্ৰীসকলে হওক, তেখেতসকলৰ যিটো ইনচেনচিটিভ বুলি যিটো কয়, মানুহ মৰি আছে, তেওঁলোকে কেৱল খালি উদযাপন কৰি আছে। খেলাৰ ক্ষেত্ৰতেই হওক, বিভিন্ন দিশতে হওক, আজি তেওঁলোকৰ যিটো মৃত্যু হ'লে যিটো দুখ হ'ব লাগিছিল, যি বেদনা হ'ব লাগিছিল, সেই দুখ বেদনা এওঁলোকৰ মনত আমি দেখা নাই। এওঁলোকৰ গাত মানৱতাই নাই। মানৱতা যিটো কয়, মানুহ মৰিলে যিটো দুখ পাব লাগিছিল, যিভাৱে চিন্তা হ'ব লাগিছিল, আনকি অল পাৰ্টি মিটিঙো কৰিব লাগিছিল। আজি অল পাৰ্টি মিটিং কৰিব লাগিছিল, যে কিয় হ'ল, আৰু হোৱাৰ কাৰণে তেওঁলোক যে সম্পূৰ্ণ দায়ী ক'ব লাগিছে কি, লাইচেঞ্চ তেওঁলোকে বঢ়াই দিলে, মদ বিক্ৰী কৰাৰ সময় কমাই দিলে, ৰাজহ আজি তেওঁলোকে সংগ্ৰহ কৰাৰ যেতিয়া লক্ষ্যই হ'ল মানুহক মদাহী কৰি, যে এই চৰকাৰখন মই ভাবোঁ এদিনো তেওঁলোকে থকাৰ অধিকাৰ নাই। অকল মই মিনিষ্টাৰকে কোৱা কি কয়, এক্সাইজ ডিপাৰ্টমেণ্ট, মই মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ। এই পলিচিটো মুখ্যমন্ত্ৰী আৰু ফিনেন্স মিনিষ্টাৰৰ বাদে আবকাৰী বিভাগৰ পলিচিয়েই হওক, এগ্ৰিকালচাৰ পলিচিয়েই হওক, হেল্থ পলিচিয়েই হওক, ইয়াৰ সিদ্ধান্ত কোনে লয়? কেবিনেটে লয়। আৰু কেবিনেটৰ কেপ্টেইনজন কোন? মুখ্যমন্ত্ৰী। ইয়াত অৱশ্যে 2জন কেপ্টেইন আছে, আমাৰ ফিনেন্স মিনিষ্টাৰজনো আছে। আজি এই ফিনেন্স মিনিষ্টাৰো মই দায়ী কৰোঁ, কাৰণ তেওঁৱেই টাৰ্গেট দিছে যে ইমান টেক্স বঢ়াব লাগে। আৰু টেক্স বঢ়াই কি কৰিছে? এই মানুহবিলাক মদাহী কৰিছে। আজি ল'ৰা ছোৱালীবিলাকো এই চৰকাৰৰ দিনত এডভান্টেজ আছামত কি হ'ল? মদৰ দোকান খোলাটো আটাইতকৈ বেছি এডভান্টেজ হ'ল। চুলাই দোকান খোলাটো আৰম্ভ হ'ল। এমপ্লয়মেণ্ট ক'ত দিলে? এই যে দোকানীবিলাক বিক্ৰী কৰিবলৈ দিলে, এজেণ্টবিলাক হ'ল, এই এমপ্লয়মেণ্ট দিলে তেওঁলোকে। এইটো লৈ তেওঁলোকে গৰ্ব কৰে। আজিতো সুখ প্ৰকাশ দেখা নাই। প্ৰধানমন্ত্ৰীৰোতো মই সুখ প্ৰকাশ কৰাটো মই কোনো শুনা নাই। আজি প্ৰধানমন্ত্ৰীয়ে যিটো সুখ প্ৰকাশ কৰিব লাগিছিল
যে আজি কি হৈছে অসমত যি পাৰে সহায় কৰিবলৈ আনকি এই চৰকাৰ ইমান ইনসেনচিটিভ মানুহ যেতিয়া কি কয় সৎকাৰ কৰিবলৈ গৈছে খৰিৰো নাই তাৰো ব্যৱস্থা কৰা নাই আৰু একেটা হেৰিতে চিটাত 2-3টা মানুহ খৰিৰ অভাৱত এইবিলাকটো মোৰ তিতাবৰতে দেখিছোঁ মই তাত মালিকৰ বাগানৰ মালিকক মাতি কৈ যে তোমালোকে খৰি তৰি দিয়া ইমান ইনসেনচিটিভ চৰকাৰে কোনো খবৰেই নাই যিভাৱে দাৱাইয়ে হওক মেডিচিনেৰে হওক আজি সেইবিলাক সুবিধা নথকাৰ কাৰণে ইণ্টেনচিভ কেয়াৰ নথকাৰ কাৰণে আজি গোলাঘাটতে হওক যোৰহাটতে হওক বৰহোলাতে হওক আজি যাৰ কাৰণে এই ধৰণৰ আজি মৃত্যু আজি হৈছে আজি যদি আমি যদি এই সময়ত বিধানসভাত আমাৰ আজি অজন্তা নেওগে হওক দেৱব্ৰত শইকীয়াই হওক আমাৰ ৰকিবুলেই হওক বাকী সকলো সদস্যক আমি দেখিছোঁ যি ধৰণে আজি তেওঁলোকে উত্থাপন কৰিছে এইটো যদি সিৰিয়াছ নহয় তেন্তে হ'লে আন কোনটো বিভাগ সিৰিয়াছ হ'ব সেইকাৰণে আমি আজিও কৈছোঁ CBI ইনকুৱাৰী কৰক প্ৰমাণ কৰক CBI ইনকুৱাৰী মই ডিমাণ্ড কৰিছোঁ এওঁলোকে ৰাজনীতি কৰিছে নিকৃষ্ট ৰাজনীতি নিকৃষ্ট বুলি মই কৈছোঁ নহয় এইটো চৰকাৰৰ নিজৰ ভুলৰ তেওঁলোকে নিজৰ কৰ হেৰি কৰিবলৈ চৰকাৰে কি কৰি আছিল ইমান এইটো নহয় 2 বছৰৰ আগতে গোলাঘাটত মহিলাবিলাকে ডিচিৰ লগত নিবাৰণী তেওঁলোকে আলোচনা কৰিছিল কিয় নকৰিলে 2 বছৰৰ আগত গোটৰানে কি ডিচি নামো কৈছে মাদক দ্ৰব্য বন্ধ কৰিব লাগে টোটেল বেন তেওঁলোকে বিচাৰিছিলে এইটো নহয় যে 2 বছৰৰ আগত কৰাৰ পিছত আজি নহয় তাৰমানে চলি আছে 2 বছৰ চলি আছিল যেতিয়া দেখিলে চৰকাৰে আৰু কোনো ব্যৱস্থা লোৱা নাই লাহে লাহে এইটো বাঢ়ি গ'ল গোলাঘাটত বাঢ়ি তাৰপিছত সেইদৰে মোৰ তিতাবৰো আহিলে কি কয় বৰহোলা লাগে এইফালে দি আজিওতো আচল ধৰা নাই মানুহখিনি আজিও এতিয়া কৈছোঁ এই চৰকাৰে মই যিটো খবৰ পাইছোঁ পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ কাৰণে বহুত টকা এক্সাইজ ডিপাৰ্টমেণ্টৰ টকা কালেক্ট কৰিছে আজি বহুত টকা কালেক্ট কৰিছে এতিয়াও বেন নকৰে কেলে আজি অকল এক্সাইজ ডিপাৰ্টমেণ্টক দুখ দিলে কি হ'ব ফুড ডিপাৰ্টমেণ্টে কি কৰিছে ফুড ইনস্পেক্টৰ আছে আজিও ফুড ইনস্পেক্টৰ আছে ফুড ইনস্পেক্টৰে কিয় থাকিল হোম ডিপাৰ্টমেণ্টে কি কৰিল অকল শুক্লবৈদ্যৰ দায়িত্ব হয় শুক্লবৈদ্যটো আৰু এইটো এটা পেপাৰ মিনিষ্টাৰ এইটো মিনিষ্টাৰ আছেনে নাই ভগৱানে জানে আৰু গৈছেও 2-3 দিনৰ পিছত এইজনে হ'ল মানুহ এই চৰকাৰে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয় আজি পৰিৱৰ্তন কি হ'ল মদাহী বেছি হ'ল অসমত আজি মদাহী বেছি হ'ল অকল এইটোৱেই নহয় ড্ৰাগছত আজি খুব বাঢ়ি গৈছে খবৰ লওক ডেকা ল'ৰাবিলাক এই চৰকাৰ অহাৰ পিছত ডেকাবিলাকক মহিলাৰ ওপৰত অত্যাচাৰ কালিয়ে সেইদিনা ৰিপৰ্ট দিছে যে 96 মাৰ্ডাৰ হ'ল 66 কিবা ৰেপ কেছ হ'ল কিডনেপিংটো 600তকৈ কিমান হ'ল থেফটে 4000 এতিয়া মাৰ্ডাৰ হ'ল ৰেপ হ'ল চুৰি হ'ল ডকাইতি হ'ল এইখনেই লৈ চৰকাৰ আজি চলিছে সেয়েহে আজি আমি বিচাৰিছে যে এই বিষয়টো হয় আজি অসমবাসী ৰাইজে কি বিচাৰিছে প্ৰটেকশ্যন আৰু এইটোও আমি কৈছোঁ আমি কিন্তু কংগ্ৰেছে এই মদ নিবাৰণিৰ কাৰণে আমি সকলো ধৰণৰ আমি সংগ্ৰাম কৰিম আমাৰ মহিলা কংগ্ৰেছেই হওক আমাৰ চাহ মজদুৰ সংঘই হওক আমি এই ক্ষেত্ৰত কিন্তু আমি দৃঢ়কৃতজ্ঞ যে আমি এই বাগানত আজি যি ধৰণৰ হৈছে গাঁৱতো মই নাই হোৱা বুলি কোৱা নাই গাঁৱৰ মানুহ কিছু হৈছে তুলনাভাৱে আমি যদি তুলনা কৰি চাওঁ তেতিয়া দেখিম গাঁওবিলাকত আৰু এইটোও নহয় ইমান বেয়াকৈ সোমাই গ'ল এই কেইবছৰত সৰু ল'ৰা ছোৱালীবিলাকে খাবলৈও ধৰিলে এতিয়া যিটো আমি এইকেইদিন গৈ পেলাই যিটো পাইছোঁ কমাৰ বাদেই আজি এইটোৱেই তেওঁলোকৰ আটাইতকৈ ছাকচেছফুল হ'ল যে মদৰ দোকান বাঢ়িল মদ খোৱা মানুহৰ সংখ্যা বাঢ়িল এইটোত তেওঁলোকে আজি ভাৰতবৰ্ষৰ ভিতৰত
কৃতিত্ব হৈছে। আৰু বিধানসভাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত দেখুৱালো এইদৰে সৰব হৈ পৰিছে এতিয়া বিৰোধী আৰু সংবাদ মাধ্যমৰ আগত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে আমি জনাই গৈছো বাগানৰ খবৰ আমি জনাইছো আজি হালমৰা বাগিচাত আছে আমাৰ সাংবাদিক ৰোহিত আছে গতিকে ৰোহিতে আমাক বাগিচাৰ খবৰ জনাব যে আজিৰ দিনটোত কেনেকুৱা ধৰণৰ পৰিস্থিতি ইতিমধ্যে আমাৰ সাংবাদিকসকলে আমাক জনাইছে বা আমি যেহেতু খবৰ জনাই আছো ৰোহিত যে উৎখাত কৰা হৈছে বহুকেইটা ঘাটি আমি সবিশেষ জানিব বিচাৰিম খবৰ আপোনাৰ পৰা ৰোহিত। হয় পাপৰি যেহেতু আমি কৈছো যে যোৱা নিশা পৰ্যন্ত গোলাঘাটৰ আৰক্ষীয়ে 19জন লালিগুৰৰ ব্যৱসায়ী আৰু মদৰ যি আচলতে ব্যৱসায়ী কৰে তেওঁলোকক 19জনক গ্ৰেপ্তাৰ কৰিছে কিন্তু হালমৰা চাহ বাগিচাৰ যি বিভীষিকা সেই বিভীষিকাৰ পৰিৱেশ অতি হৃদয় বিদাৰক। এই মুহূৰ্তত মই আছো এটা পৰিয়ালৰ বাসগৃহত এজনী ছোৱালী নিথৰুৱা হৈছে তাইৰ পিতৃ মাতৃ ইতিমধ্যে মৃত্যু হৈছে 13 বছৰীয়া এজনী কিশোৰী এই একেবাৰে অকলশৰীয়া হৈ পৰিছে আৰু পিতৃ মাতৃয়ে তেওঁলোকে আচলতে কোনো স্থায়ী কাম কৰা নাছিল বাগানত কেতিয়াবা তেওঁলোকে অস্থায়ীভাৱে কাম কৰিছিল কিন্তু এতিয়া অকলশৰীয়া হৈ পৰিছে এই ছোৱালীগৰাকী এই কিশোৰীগৰাকী। আমি সেই দৃশ্য দেখুৱাইছো যিহেতু নিউজ 18 অসম নৰ্থ ইষ্টে কালি এটা বাতৰি পৰিৱেশন কৰা হৈছিল যে এটা পৰিয়ালত পিতৃ মাতৃ মৃত্যু হোৱাৰ পিছত 4টিকৈ কিশোৰ কিশোৰী নিথৰুৱা হৈছিল। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ পৰিলক্ষিত হয় আৰু জিলা প্ৰশাসনে চাইল্ড লাইনক তেওঁক আচলতে সেই তেওঁলোকক দায়িত্ব অৰ্পণ কৰে আৰু তেওঁলোকক ডাঙৰ দীঘল কৰাৰ দায়িত্ব লয়। আমি স্থানীয় বহু লোক আছে আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যে যিহেতু আমি দেখিছো যে এগৰাকী 13 বছৰীয়া কিশোৰী এই মুহূৰ্তত আমি দেখিছো তাই পিতৃ মাতৃ ইতিমধ্যে হুৰা সেৱন কৰি পেলাই বিষাক্ত হুৰা সেৱন কৰি মৃত্যু হৈছে তাই নিথৰুৱা হৈছে কি ক'ব বাগানততো বহুত হৈছে তেনেকুৱা। হয় এই ঘটনাটোলৈ এটা হৃদয় বিদাৰক ঘটনা হৈছে গতিকে ভৱিষ্যতলৈ এইটো আৰু নহওক। এজনী 13 বছৰীয়া ছোৱালী আজি মাক দেউতাকক হেৰুৱাই যিটো দুখ বেদনা কৰিছে হয়তো আমি গাঁওবাসী হিচাপে অতি দুখেৰে ক'বলৈ বাধ্য হৈছো যে আজি এই কাৰণটো অকল চুলাই মদৰ কাৰণে আছে। আজি কাষৰ এঘৰ ব্যৱসায় মই আজি ৰাতিপুৱা গৈ পেলাই হিচাপ কৰি ওলোৱালো যে এইখন গাঁৱতে 28 ঘৰ মানুহে চুলাই ব্যৱসায় কৰি চলি আছে। গতিকে আজি আমাৰ প্ৰশাসন থকা আবকাৰী বিভাগ থকাৰ পাছতো এই টাউনৰ একদম নিচে কাষৰীয়া অঞ্চলত আজি 28খন দোকানে মদৰ বেপাৰ কৰি আছে। গতিকে অতিকে দুখ লগা ঘটনা হৈছে। গতিকে ইয়াত প্ৰশাসনে আগৰ পৰা যদি আজি যিটো পদক্ষেপ লৈছে আগৰ পৰা লোৱা হ'লে আজি হয়তো এই আমাৰ হালমৰা ধনচিপাত এই মানুহখিনি মৃত্যুবৰণ নকৰিলেহেঁতেন। হয় যেহেতু যিগৰাকী কিশোৰী পিতৃ মাতৃ হেৰুৱাইছে তেওঁৰ কিবা ক'ব নেকি এই মুহূৰ্তত আমি জনাৰ চেষ্টা কৰিম যিহেতু আমি কৈছো যে এক হৃদয় বিদাৰক ঘটনা হয়তো কেনেধৰণে ক'ব বা ক'ব পাৰিব সেই কথা আমি এই মুহূৰ্তত ক'ব নোৱাৰো যদিও কি ক'বা তুমি কিবা ক'বা? হয় তাই হয়তো কোনো ভাষা নাই এই মুহূৰ্তত আপোনালোক আছে স্থানীয় ব্যক্তি কি ক'ব? দুখ লাগি আছে কি ক'ম আৰু অকলশৰীয়া ছোৱালী হৈ গ'ল কোনো নাই আমি ওচৰ চাপৰ আছো আমিয়ে চাইছো এতিয়া কি কৰাটো উচিত বুলি ভাবে চৰকাৰে কি কৰিব লাগে? চৰকাৰে এতিয়া কি কৰে সেইটোতো চৰকাৰে জানিব উচিত কথাটো আমিনো কি। আপুনি কি ক'ব? ছোৱালীজনী মাক দেউতাক ঢুকাই গৈছে তাই অকলে হৈছে নিজৰ ককায়েকৰ ছোৱালী হয় কি কৰাটো ভাল এতিয়া? এতিয়া আমাৰ লগতে থ'ব লাগিব তাইক আৰু তাইক এতিয়া কোনো নাই নহয় এতিয়া আমি নিজৰ ছোৱালীৰ নিচিনাই চাব লাগিব। কি ক'ব? তেওঁ যিহেতু নিথৰুৱা হৈছে তেওঁক আমি চৰকাৰে যেন সংস্থাপন দিয়ে দেখিছে তেওঁৰ পৰিৱেশটো ঘৰ দুৱাৰ অৱস্থা নাই দেউতাক মাক ইতিমধ্যে এই মৃত্যু হৈছে এই ক্ষেত্ৰতে সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁক যাতে ভালকৈ সংৰক্ষণ দি পেলাই ঘৰ দুৱাৰ বনাই অকণমান সুবিধা কৰি দিয়ে যিহেতু আমাৰ মাজতে ডাঙৰ হৈছে সৰুৰ পৰা ডাঙৰ দীঘল কৰিছোঁ আমি বহুত দুখ পাইছোঁ ইয়াত এতিয়া সেইকাৰণে যে চৰকাৰে তেওঁক সংস্থাপন ভালকৈ দিয়ে আমি তাকে বিচাৰিছোঁ। আপুনি কি ক'ব? চৰকাৰে তাক যাতে কিবা এটা ব্যৱস্থা কৰি দিব লাগে বুলি কৈছোঁ। হয় ধনচি নদীৰ পাৰত ঘৰ এই মুহূৰ্তত কি ক'ব আপুনি? চৰকাৰে যে এজন ছোৱালীজনীক কিবা মানে হেৰি এটা চিন্তা কৰি দিয়ে ঘৰটো ভালছে বনাই দিয়ে নহ'লে উদ্ধাৰ কৰি যায় কিবা স্কুলত মানে নাম চাম লগাই পেলাই ডাঙৰ দীঘল কৰি ৰাখে যায় আৰু তাকে অনুৰোধ জনাইছোঁ। হয় পাপৰি আমি পুনৰ সমগ্ৰ পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিম যে যিটো ঘৰত তেওঁলোকে বসবাস কৰিছিল
পিতৃ আৰু মাতৃক হেৰুৱাৰ পিছত নিথৰুৱা হৈ পৰিছে এই কিশোৰীগৰাকী ৰোহিত আপোনাক ধন্যবাদ জনাইছো আৰু আপুনি আমাক দেখুৱাইছে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নিথৰুৱা হৈ পৰিছে সন্তান আমি যোৰহাটৰ খবৰ লাভ কৰিম আমাৰ সাংবাদিক গৌতমো আছে আমাৰ সৈতে গতিকে আমি গৌতমৰ ওচৰলৈ যাম এই মুহূৰ্তত গৌতম আপোনাৰ ওচৰলৈ আহিছো যোৰহাটৰ শেহতীয়া খবৰ আমি আপোনাৰ পৰা লাভ কৰিম গৌতম হয় পাপৰি এই মুহূৰ্তলৈকে অৰ্থাৎ সোমবাৰে পুৱা 8 বজালৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত 229 গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে তেওঁলোকৰ মাজত 8 গৰাকী অৱস্থা সংকটজনক আৰু ইতিমধ্যে 78 গৰাকী লোকৰ মৃত্যু হৈছে আৰু সেই মৃত্যু হোৱা লোকসকলৰ ভিতৰত 39 গৰাকী হৈছে গোলাঘাটৰ আৰু 39 গৰাকী হৈছে বৰহুলাৰ আৰু কেৱল আমি গোলাঘাটবাদী যদি অকল যোৰহাটৰ কথা ধৰোঁ তেনেহ'লে জেএমচিএছৰ বাহিৰত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 59 গৰাকী অৰ্থাৎ যোৰহাটৰ বৰহুলাত 59 গৰাকী লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান পৰিস্থিতি কিছু সুস্থিৰ অৱস্থালৈ আহিছে বুলি আমাৰ চিকিৎসালয় সূত্ৰৰ পৰা জানিব পাৰিছোঁ কিয়নো যোৱা নিশা মাত্ৰ এজন চিকিৎসাধীন লোকৰহে মৃত্যু হৈছে আৰু বৰ্তমান 229 গৰাকীৰ ভিতৰত 8 গৰাকী অৱস্থা সংকটজনক আৰু এটা তথ্য মই আগবঢ়াব বিচাৰিছোঁ যে বৰ্তমান সমগ্ৰ জিলাখনতে যিসকল অবৈধ সুৰাৰ ব্যৱসায়ী তেওঁলোক আতংকত ভুগিছে আৰু বৰহুলাৰ যি শিলডুবি পথাৰ আছে সেই শিলডুবি পথাৰত বিপুল পৰিমাণৰ লালিগুৰ কোনো ব্যৱসায়ীয়ে যোৱা নিশা পেলাই থৈ গৈছে আৰু পথাৰত বহু পৰিমাণে আজি পুৱা লালিগুৰ উদ্ধাৰ হৈছে আৰু বৰহুলা আৰক্ষীয়ে এতিয়ালৈকে বৰ্তমানলৈকে 8 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে অবৈধ সুৰা ব্যৱসায়ীৰ লগত জড়িত ঠিক সেইদৰে যোৰহাট থানাৰ আৰক্ষীয়ে বৰ্তমানলৈকে 5 গৰাকী অবৈধ সুৰা ব্যৱসায়ী গ্ৰেপ্তাৰ কৰিছে আৰু মূল 2 গৰাকী অভিযুক্ত ক্ৰমে জিতু সোণোৱাল আৰু সুনীল বৰুৱাক যোৰহাট আৰক্ষীয়ে বাক্সাৰ পৰা যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে আৰু যিহেতু বৰহুলাত যি এই মৰ্মান্তিক ঘটনা সংঘটিত হ'ল যি অবৈধ সুৰাৰ বিষক্ৰিয়াৰ ফলত বহু লোকে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 59 গৰাকী লোকৰ মৃত্যু হৈছে আৰু এই ঘটনাৰ অভিযুক্ত হিচাপে শেহতীয়াকৈ জিতু সোণোৱাল আৰু সুনীল বৰুৱাকো বাক্সাৰ পৰা যোৰহাট আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমানলৈকে যোৰহাট আৰক্ষীয়ে আমি যি তথ্য আগবঢ়াইছে যে 13 গৰাকী অবৈধ সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে গৌতম ধন্যবাদ জনাইছো আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে অবৰ্ণনীয় পৰিস্থিতি চিকিৎসালয়তো আৰু ক্ষণে ক্ষণে মৃত্যুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে কিন্তু তাতোকৈ উল্লেখ কৰিব পাৰি যে বাগিচাসমূহত এতিয়া যি পৰিৱেশে বিৰাজ কৰিছে সেয়া অবৰ্ণনীয় সেই পৰিৱেশো অবৰ্ণনীয় পৰহিৰ নামৰ পৰা এতিয়া বিদায় লৈছো নমস্কাৰ